নুমলীগড়ত বন্যহস্তীৰ বাবে কেইবা ঘণ্টাও বন্ধ হৈ পৰিল এটা পথ। কৃষকে শালি ধানৰ খেতিপথাৰৰ কাম আৰম্ভ কৰিবলৈ লোৱাৰ সময়তে দিনৰ ভাগতেই জাক জাক বন্যহস্তীৰ মুক্ত বিচৰণ। এই দৃশ্য নুমলীগড়ৰ শ্যামৰায়পুৰ অঞ্চলৰ। হাতীৰ এটা বৃহৎ জাকে অৱস্থান কৰিছে অঞ্চলটোত, যাৰ বাবে বহু সময় ধৰি বন্ধ হৈ পৰে ফুলবাৰী আৰু দৈগুম সংযোগী পথটো। বন বিভাগৰ লোকে গুলী ফুটাই আঁতৰাই পঠাব লগা হৈছে বন্যহস্তীৰ বৃহৎ জাকক। অঞ্চলটোত এতিয়া কৃষকসকলে শালি ধানৰ খেতিপথাৰ আৰম্ভ কৰাৰ সময়তে বৃহৎ হাতীৰ জাকে দিনে নিশাই কৰিছে বিচৰণ, যাৰ বাবে এতিয়া পেটতে হাত ভৰি লুকুৱাৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে কৃষকসকলৰ। দৈনিক শ্যামৰায়পুৰ, কাঠনি, মেৰিপথাৰ, ঢলাগুৰি, ঢলাকছাৰী, মৰঙী, বকিয়াল, ৰংপং আদি অঞ্চলত দিনে নিশাই বিচৰণ কৰি ত্ৰাসৰ সৃষ্টি কৰিছে হাতীৰ বৃহৎ জাকে। নুমলীগড়ৰ পৰা নাৰায়ণ শইকীয়া ৰিপৰ্টাৰ লাইভ অসম। দেখা গৈছে এতিয়া ৰাতিপুৱা 9 বাজিছে। এই 9 বজাৰ সময়ত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিছে বনৰীয়া হাতী। এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, এতিয়া প্ৰায় 9টা বাজিছে, হাতী এতিয়াও জনাঞ্চলতে প্ৰৱেশ কৰি আছে। কাৰণ বনাঞ্চলত থাকিবৰ কাৰণে একেবাৰে জেগা নাইকিয়া। যি অলপ জেগা আছে তাত তেখেত মানুহ থাকিব, যিখিনি জেগা আছে সেইখিনিত হাতী থাকিবৰ কাৰণে হাতীৰ যিখিনি খোৱা বস্তু সেইখিনি তাত সিমান বস্তু নাই। সেয়েহেতু হাতীখিনি আহি জনাঞ্চলত মানুহৰ ঘৰত কলগছ আদি বা কলগছ আদি কঠীয়া খাই জীৱন ধাৰণ কৰি আছে তেখেতসকলে। এতিয়া দেখা গৈছে মানুহ খেতিপথাৰৰ কাৰণে নামিছে, গতিকে দিনতে যদি বনৰীয়া হাতীয়ে এনেকৈ উপদ্ৰৱ চলাই থাকে কৃষকৰ কি অৱস্থা হ'ব? এই ক্ষেত্ৰত কি ক'ব? হয়, এতিয়া কঠীয়া পৰা দিন, কঠীয়া কিছুমানৰ মানুহক কঠীয়া ডাঙৰ হ'ল, তুলিব হ'ল, খেতি পথাৰত হাল বাব হ'ল। এই সময়ত যদি আৰু এনেকুৱা হৈ থাকে খেতিটো হ'বতো সম্ভৱ নহয়। বহুত মানুহে খেতি এৰিয়ে দিলে। এই অঞ্চলত হাতীৰ কাৰণে বহুত মানুহে খেতি এৰি দিলে। ইয়াত বিশেষ কাৰণটো হ'ল হাতীৰ উপদ্ৰৱৰ কাৰণে খেতি কৰিব নোৱাৰা হ'ল। এতিয়া দেখা গৈছে মূৰফুলনি, ফুলবাৰী, ফলঙনি, চামৰায়পুৰ, কাঠনিত দিনতেই হাতী উপদ্ৰৱ। এই সম্পৰ্কত আপুনি কি ক'ব? দিনত থাকিবই আৰু যদি হাবিত জেগাই নাইকিয়া ক'ত থাকিব? ইয়াতে থাকিবহি আহি। বিশেষভাৱে গভৰ্ণমেণ্টে এইটো ব্যৱস্থা ল'ব লাগে যাতে এইফালেদি ওলাই আহিব নোৱাৰে। তাৰ কাৰণে প্ৰটেকশ্যন দি জংঘলতে ৰাখিবৰ কাৰণে, ৰিজাৰ্ভত ৰাখিবৰ কাৰণে এইটো ব্যৱস্থা কৰাটো চৰকাৰৰ কাৰণে মই অনুৰোধ জনালোঁ। তেখেতসকলে অতি চিন্তা কৰি পেলাই কি ভাৱে হাতীখিনি জংঘলতে আবদ্ধ কৰি থাকিব পাৰে সেইটো ব্যৱস্থা কৰিলে মানুহখিনি অতি উপকৃত হ'ব বুলি মই ভাবোঁ।